সো ইয়াতে আমাক উলিয়াব দিছে লেপ্লাছ ট্ৰান্সফৰ্ম অফ সাইন হাইপাৰবলিক এইটি এটা হাইপাৰবলিক ফাংচন ইয়াতে দিছে। এতিয়া ডেফিনেশ্যনৰ মতে আমিতো জানো যে আমাক তাত যদি এটা ফাংচন দিয়া আছে এফ অফ টি, ঠিক আছে, আৰু এই এফ অফ টিৰ যদি আমাক লেপ্লাছ ট্ৰান্সফৰ্ম উলিয়াব দিছে তেনেহ'লে ডেফিনেশ্যনৰ মতে কি হ'ব? ডেফিনেশ্যন মতে হ'ব ইণ্টিগ্ৰেশ্যন ফ্ৰম 0 টু ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ এছ টি এফ টি টি টি, ৰাইট? এইটো হৈছে আমাৰ ডেফিনেশ্যন লেপ্লাছ ট্ৰান্সফৰ্মৰ। তো এই ডেফিনেশ্যনটো যদি আমি এপ্লাই কৰোঁ তেনেহ'লে আমাৰ লেপ্লাছ ট্ৰান্সফৰ্ম অফ সাইন হাইপাৰবলিক এটি, তো এইটো কি হৈ যাব? এইটো হৈ যাব ইণ্টিগ্ৰেশ্যন ফ্ৰম 0 টু ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ এছ টি, আৰু আমাক ফাংচনটো লিখিব। এতিয়া এবাৰ ফাংচনটো কিয় হাইপাৰবলিক ফাংচন আছে, তো এফ টিৰ জেগাত আমি লিখিম সাইন হাইপাৰবলিক এ টি, আৰু এইফালে আছে আমাৰ ডি টি। উইথ ৰেচপেক্ট টু টি আমি ইয়াক ইণ্টিগ্ৰেট কৰি আছোঁ। হাউএভাৰ এতিয়া এইটো ইণ্টিগ্ৰেশ্যন আমি কি কৰিম? এটা টেকনিক ইউজ কৰি কৰিম, বিকজ আমি জানো যে আমাৰ যোনটো হাইপাৰবলিক ফাংচনটো আছে সাইন হাইপাৰবলিক এক্স যদি আমাৰ তাত থাকিলেহেঁতেন, তো এইটোক আমি এনেকৈ কৰি লিখোঁ ই টু দি পাৱাৰ এক্স মাইনাছ ই টু দি পাৱাৰ মাইনাছ এক্স হোল ডিভাইডেড বাই 2। এইটোতো ইয়াৰ ফৰ্ম হয়। তো আমাৰ কেছত কি আছে? আমাৰ কেছত ইয়াতে এটি আছে। তো আমি কি কৰিম? ইয়াতে যোনটো এক্স আছে এই এক্সক আমি এটিৰে ছাবষ্টিটিউট কৰি দিম। তেনেহ'লে আমাৰ কি হৈ যাব? আমাৰ হৈ যাব ইণ্টিগ্ৰেশ্যন যাব ফ্ৰম 0 টু ইনফিনিটি ই টু দি পাৱাৰ মাইনাছ এছ টি। তো এতিয়া সাইন হাইপাৰবলিক এটি আছে, তো এইটো আমি কি লিখিম? ই টু দি পাৱাৰ এটি মাইনাছ ই টু দি পাৱাৰ নেগেটিভ এটি হোল ডিভাইডেড বাই 2 ডি টি। অ'কে, এতিয়া এইটোক আমি অলপ চিম্প্লিফাই কৰি লওঁ। তো আমাৰ ইয়াতে যোনটো 1/2 এইটোতো কমন হৈ আছে, তো এইটো আমি বাহিৰত ওলাই ল'লোঁ ইণ্টিগ্ৰেশ্যনৰ বাহিৰত। তো এইফালে এতিয়া ই টু দি পাৱাৰ মাইনাছ এছ টি মাল্টিপ্লাই হৈ আছে ই টু দি পাৱাৰ এ টিৰ লগত মাইনাছ ই টু দি পাৱাৰ মাইনাছ এছ টি, এইটো মাল্টিপ্লাই হৈছে ই টু দি পাৱাৰ মাইনাছ এ টিৰ লগত। এই গোটেইটো মাল্টিপ্লাই হৈ আছে ডি টিৰ লগত। তো এতিয়া আমি দুটা ইণ্টিগ্ৰেশ্যনকে ছেপাৰেট কৰি লিখোঁ। তো আমি পাই যাম হাফ integration 0 to infinity e to the power minus st times e to the power a t dt. Next integration karne hobo, since half to multiply hoise, to ephale ami ako pam minus half integration from 0 to infinity e to the power minus st times e to the power minus a t dt. তো এইটো এতিয়া ডেফিনেশ্যনৰ লগত যদি আমি এপ্লাই কৰোঁ এই লেপ্লাছ ট্ৰান্সফৰ্মৰ ডেফিনেশ্যন, তো তাৰমানে কি হৈছে? হাফ থাকক। এই ইণ্টিগ্ৰেশ্যনটো একচুৱেলি কি আছে? ই লেপ্লাছ ট্ৰান্সফৰ্ম দি আছে কাৰ? ই টু দি পাৱাৰ, এইটো হৈছে আমাৰ ফাংচন ই টু দি পাৱাৰ এ টি, এই ফাংচনটো মাইনাছ হাফ। এতিয়া এইটোতো কি আছে? এইটোতো লেপ্লাছ ট্ৰান্সফৰ্ম হয়। এইটো কাৰ লেপ্লাছ ট্ৰান্সফৰ্ম হয়? এইটো হৈ আছে এই ফাংচনটো ই টু দি পাৱাৰ মাইনাছ এ টি, ৰাইট? এই ফাংচনটো। আৰু ইহঁতৰটোতো লেপ্লাছ ট্ৰান্সফৰ্ম আমি জানো, আমিতো অলৰেডি উলিয়াই থৈছে যে লেপ্লাছ ট্ৰান্সফৰ্ম অফ ই টু দি পাৱাৰ যদি এ টি হৈ যায়, তো এইটো হ'ব 1 ডিভাইডেড বাই এছ মাইনাছ এ। আৰু যদি লেপ্লাছ ট্ৰান্সফৰ্ম অফ ই টু দি পাৱাৰ মাইনাছ এ টি হয়, তো আমি চিম্পলি কি হ'ব? এই জেগাত মাইনাছ এ যদি দি দিওঁ তেনেহ'লে আমি পাই যাম এছ প্লাছ এ ডিনমিনেটৰ। আমি পাম এইটো হৈ যাব হাফ। তো আমাৰ কি আছিলে? 1 over s minus a আছিলে। তো ইয়াতে হ'ব হাফ ইনটু 1 over s minus a, ঠিক আছে? মাইনাছ হাফ মাল্টিপ্লাইড টু 1 over e to the power minus 80, এইটোৰ কাৰণে হ'ব s প্লাছ a। অ'কে, দুইটাকে কম্বাইন কৰি দিওঁ। তো হাফ আমি কম্বাইন কৰি দিলোঁ, তেনেহ'লে আমাৰ যোনটো কমন ডিনমিনেটৰ হ'ব s minus a multiplied to s plus a. অ'কে, and numerator আমাৰ থাকিব s plus a minus s plus a. অ'কে, ইয়াতে s and s আমাৰ কেনচেল হৈ গ'ল। তো এইটোৱে দিলে আমাৰ কি? হাফ multiplied to 2 times a divided by, তো s minus a into s plus a কি হ'ব? s square minus a square হৈ গ'ল। and then ইয়াতে আমি কি কৰিব পাৰিম? a2 আৰু a2ক আমি ফেক্টৰ আউট কৰি দিব পাৰিম। তো তাৰ মানে আমাৰ ফাইনেলি আহি গ'ল a divided by s square minus a square, আৰু এইটো কি হৈছে? এইটো হৈছে আমাৰ লেপ্লাছ ট্ৰান্সফৰ্ম অফ সাইন হাইপাৰবলিক এ টি। তো এই হাইপাৰবলিক ফাংচনটোৰ লেপ্লাছ ট্ৰান্সফৰ্ম হৈছে a over s square minus a square।